গম পালোঁ আজি দুদিন হৈ গ'ল আৰ্মি আৰু অসম পুলিচ আমাৰ যে গাঁৱৰ ৰাস্তাৰ কাষেৰে সদায় যায়। তো ময়ো নিজেই পৰীক্ষা কৰি আছোঁ ক'লৈ যায় কি হয়। আজিলৈকে আমাৰ গাঁৱত এনেকুৱা ঘটনা হোৱা নাছিলে, আতংকই হোৱা নাই। আলফা বুলি কৈছে, 3জন মানুহ সোমাইছে বুলি কৈছে। এতিয়া সাংবাদিকসকলে এতিয়া ক'লে কি এনেকৈ এনেকৈ মানুহ সোমাইছে বুলি। কিন্তু আমিতো ইয়াত বসবাতি কৰা মই জানো মতে মানে 50 বছৰ হৈ গ'ল, আজিলৈকে তেনেকুৱা মানুহ দেখাই নাছিলোঁ। আগতে কৈছিলে, দেউতাহঁতে কৈছিলে পইচা মানে ইহঁতে খোজে, পইচা কালেকশ্যন কৰে আলফাই বুলি দেউতাহঁতে কৈছিলে। কিন্তু মই 50 বছৰ হৈ গ'লোঁ, আজিলৈকে মই দেখা নাছিলোঁ যে এইবোৰ অৱস্থা হৈছে বুলি। গতিকে এতিয়া আপোনালোকে সুধি আছে কি হয়, আপোনালোকে একো নাজানে, মইতো গাঁৱৰ ল'ৰা, আপোনালোকৰ কৰ্তব্য হয় আপোনালোকৰ। গতিকে মইতো আৰু কি ক'ম, শুনিছোঁ 3-4জন কুঁহেৰবাৰী কথা বস্তিত সোমাইছে বোলে, কিবা আৰ্মিয়ে তাত গৈ ডিউটি কৰিছে, ইহঁতৰ কিবা সোধা পোছা বা গাঁৱৰ মানুহক সুধিছে বুলি কৈ আছে। এতিয়াও মই চাইছোঁ, এতিয়াও আমাৰ ইয়াত কাষে পিছফালে আৰ্মিয়ে ইয়াত ডিউটি কৰি আছে, ড্ৰোনো ইয়াত ব্যৱহাৰ কৰিলে। চাওঁ এতিয়া প্ৰুফটো কি হ'ব। গতিকে আমাৰ গাঁৱৰ মানুহে কি ক'ম, চিধা চিধি আমি ইয়াত বসবাস কৰি আছোঁ, এইবোৰ ধান্দাত নাই, কোনো মানুহ নাই। তো ঠিকে আছে, চবকে ধন্যবাদ। সাংবাদ আৰু আলফা এইটোতো ক'ব নোৱাৰি, কেনেকৈ হ'ব পাৰে কিবা আলফা প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক কাৰণে আমাক সোধাও নাই। আৰ্মি ইয়াত খোজকাঢ়ি যায়, আমাক কেতিয়াও সোধা নাই। কি কাৰণে তেওঁলোকে অভিযান কি কাৰণে ইয়াত অভিযান চলাই আছে এইটো কথা আমাৰ লগত কথা নাপাতি সিহঁতি। গাড়ীত যায়, গাড়ীত আহে আৰু খোজকাঢ়ে। গতিকে আমাক টাচ কৰা নাই, আজিলৈকে এটাও কথা আমাক সোধা নাই। মইতো ৰাস্তাত খালি থিয় থাকোঁ, কেতিয়াবা থিয়, কি হয় এইটো কি কথা বুলি মই মানে কি হয় ইয়াৰ কাৰণটো বুজিবৰ কাৰণে মই চেষ্টা কৰোঁ। গতিকে নহয় ছাৰ, এইটোতো আমি একো গম নাপাওঁ যে কি হৈ আছে কি নাই হোৱা। খালি আমাৰ ইণ্ডিয়ান আৰ্মি, অসম পুলিচ আপোনাৰ পেট্ৰলিং কৰি আছে, ৰাতিত পেট্ৰলিং আহে ছাৰ। আৰু আপোনাৰ এতিয়া কিবা চলি আছে ছাৰ, আপুনি দেখি পাই আছে, ড্ৰোন হৈ আছে, ড্ৰোনৰ পৰা চাৰ্চিং হৈ আছে, কিবা নাজানো ছাৰ কিহৰ চাৰ্চিং হৈ আছে। কিন্তু গোটেই গাঁৱত ভয়ৰ এটা এইটো আছে। আৰু আপোনাৰ 3 দিন পৰা আমাৰ ইণ্ডিয়ান আৰ্মি আৰু অসম পুলিচ ছাৰ পেট্ৰলিঙত আহে, ৰাতি দিনত গধূলি এভৰি টাইম ছাৰবিলাক পেট্ৰলিঙত আছে। আৰু আমিতো একো গম নাপাওঁ ছাৰ কেলৈ পেট্ৰলিং হৈ আছে, কিহৰ কাৰণে পেট্ৰলিং হৈ আছে, আমিতো একো এতিয়ালৈকে ছাৰ আইডিয়া পোৱা নাই। এইবিলাকতো মানে ছাৰ এইবিলাক একো এনেই গম পোৱা নাই, খালি এইটো শুনিছিলোঁ ছাৰ বাহিৰত। এতিয়া ময়ো ছাৰ গম নাপাওঁ যে এনেকুৱা হৈছে গাঁৱত বা এনেকুৱা হৈছে বুলি কিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।